Hey guys, সেইদিনা ডিচেম্বৰৰ 2 তাৰিখে যে ভিডিঅ' কৰিছিলোঁ সেইদিনাৰ পৰা আজি একদম 12 তাৰিখ হ'লহি আৰু ভিডিঅ' মই কৰাই নাই, বনোৱাই নাই, আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱাই নাই। মন আৰু দেহ দুইটাই বেয়া আছিলে আচলতে, আৰু আজিতো বেছিয়ে মনটো বেয়া অকণমান। সেয়া ল'ৰা উঠি গৈছে, সি শুই আছিলে আঁঠুৱা তৰাই, মানে সামৰাই নাই বিচনাৰ। তাৰ মনটো যে আজি বহুত বেছি বেয়া। আজি ভিডিঅ'টো আচলতে ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ, মই অকণমান কৰিছিলোঁ, তাৰপিছত আৰু ভিডিঅ' একো নকৰিলোঁ। এতিয়া পূৰা আবেলি 4টা বাজিলে। ভাবিছোঁ এতিয়া দেৰিকৈ হ'লেও ভিডিঅ'টো কণ্টিনিউ কৰি লৈ যাওঁ। আৰু ল'ৰা গ'ল বাহিৰলৈ, তাক খুৰাকে লৈ গৈছে চমে, অকণমান মনটো ভাল লগাইছে, পানী চানী অকণমান খুৱাই দিলোঁ। তাৰপিছতে তাৰ মনটো ভাল লগাবলৈ অকণমান বাহিৰলৈ উলিয়াই লৈ গৈছে। আৰু মনটো কিয় বেয়া আছিলে কৈ আছোঁ ৰ'ব। আচলতে আমাৰ যৌথ পৰিয়াল, সকলোৱে গম পাইছে। আৰু বিয়াখনো হৈ গৈছে, এতিয়া বৰ্তমান হৈ গ'ল। আৰু বিয়াখনৰ কাৰণে ঘৰত গোটেই মানুহখিনি একগোট হৈছিলে, সকলোখিনি আলহী দুলহী চববিলাক আছিলে। আৰু আমাৰ ডাঙৰৰে বেয়া লাগে হয়নে, এইবিলাক শেষ হৈ যোৱাৰ পিছত। সৰু ল'ৰা ছোৱালীনো তাতকৈতো বহুত বেছি বেয়া লাগিব। আৰু আমাৰ ল'ৰাটো গোটেই মানুহখিনিৰ ভিতৰত, আমাৰ 14জন মেম্বাৰৰ ভিতৰত সি একমাত্ৰ কেঁচুৱা, আৰু বৰ্তমান আমাৰ ঘৰত তাক সকলোৱে বহুত বেছি মৰম কৰে। আৰু ল'ৰা ছোৱালীক পৰা সকলোৱে মৰম কৰে, কিন্তু সি অকণমান বেছিয়ে মৰম পায়। আৰু এতিয়া ঘৰখন পূৰা সম্পূৰ্ণ খালী হৈ গ'ল। আমাৰ গুৱাহাটীৰ আৰু আমাৰ প্ৰণীতা যে দেখাইছিলোঁ আপোনালোকক ভিডিঅ'ত, সিহঁতি চবতকৈ প্ৰথমতে গৈছে। আৰু তাৰপিছতে আমাৰ কইনা আৰু দৰাও গ'লগৈ, সিহঁতিও কৰ্মৰত লখিমপুৰলৈ গুচি গ'লগৈ। আৰু মোৰ মিষ্টাৰো গ'ল, আমাৰ ল'ৰাৰ দেউতাক, তেওঁ নাই, তেওঁ গ'লগৈ। আৰু মনটো বেয়া লাগি আহি আছে আৰু লাহে লাহে। আৰু আজি আমাৰ পম্পী আৰু ল'ৰাটো আছিলে যে ভাগিনটো, আজি সিহঁতিও গ'লগৈ। আৰু সিহঁতি যোৱাৰ কাৰণে দেৰ মানুহে আগৰখিনি যাওঁতে ইমানো বেছি তাৰ বেয়া লগা নাই, তাৰ সমনীয়াটো আছিলে যে ভাগিনটো। কিন্তু আজি তাৰ বহুত বেছি বেয়া লাগিছে। আজি সিহঁতি যোৱা সময়কত মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ, সি ইমান বেছি কান্দিছে নহয়, ইমান বেয়া লাগিছে মোৰ মনটো। ভিডিঅ' কৰি থৈছিলোঁ, ভিডিঅ'টো চাই লওক আপোনালোকে বলক। সি ইমান বেছি কান্দিছে। ভিটামিন দৰৱ অকণ খুৱাই আনোগৈ দেই। তাৰ আকৌ আহিমগৈ দেই, বেছি এটা আহিমগৈ দেই। তুমি নেকান্দিবা দেই, নেকান্দিবা দেই। আকৌ আহিব, দেই। আমি এতিয়া ফুফু যাম, গম পাইছা? আমি এতিয়া এফালে ফুফু যাম, তুমি যাবা নে নোযোৱা সেইটো কোৱা? আমি এতিয়া কৈছিলোঁ আমাৰ বিবিত যাম, আমি ইয়াত যাম, আমি এইখনত যাম, মাহী দেখিছে ইমান বেছি কান্দিছে নহয় সি, তাক মই ৰখাব পৰা নাই। তাৰপিছতে তাৰ ঠেহ নভগাই হৈ থাকিলে আজি। সেইটো কাৰণে মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, যদিও কৰিবলৈ নহ'লেগৈ। আৰু ইমানেই তাৰ ঠেহ লাগিছে, গা নুধুৱে, কাপোৰ নুখুলে, লেট্ৰিন কৰিলে নুধুৱে, সি ইমানেই তাৰ বেছি বেয়া লাগি আছে যে মনটো, সেইটো কাৰণে একোৱে নকৰে। তাৰপিছতে ভাত পানী নাখায়, ভাত একদম নাখালে। আৰু ভাত তাৰ একদমেই খাবলৈ মন নাই দুখতে। তাৰপিছতে সেয়া আৰু যোৱা অকণ সময় ইমান ধুনীয়াকৈ খেলি আছে সিহঁতিতো নাজানে এতিয়া যামগৈ বা দুইটা বেলেগ বেলেগ হৈ যাম। আৰু ক'ত যোৱাগে আকৌ ভণ্টি?
অ ভণ্টি ক'ত যাবা ক'ত বৰপথাৰ কাৰ ঘৰ তোমাৰ ঘৰ নি ক'ৰ পৰা আহিলা বেলুন ক'ত পালা ছমৰ ভিতৰত পালা কি লাগে গ'লগে আকৌ ছমে তাক বেলুন চেলুন দি পেলাই মানে মনটো অলপ ফুচলাই আছে সৰু ল'ৰা ছোৱালী এইটোৱে ভাল আৰু সিহঁতি যেনিবা পটককৈ আৰু মানে হেৰি কৰে আৰু দুখটো মানে কণ্ট্ৰল কৰি ল'ব পাৰে আৰু এতিয়ালৈ তাৰ মনটো ভাল হৈছে বাৰু দেখিছোঁ আৰু ভাল হোৱা আৰু এটা বস্তু বনাম জলফাই আচাৰ বনাম কিন্তু মানে এতিয়া বনাবলৈ মন যোৱাও নাই আকৌ মানে পিছত সময় নিমিলেও যেতিয়াই সময় পাওঁ সেইটো কাৰণে মই তেতিয়াই আজিকালি কামবিলাক কৰিবলৈ লৈছোঁ আৰু মানে সময় বুলি নাই আৰু এতিয়া এইটো সময়তহে এইটো কাম কৰিম সেইটো বুলি নহয় যেতিয়াই পাওঁ তেতিয়াই মিলাই লওঁ কামবিলাক ইয়াৰ কাৰণে ল'ৰাৰ কাৰণে আচলতে মানে আচাৰ চাচাৰবিলাক সদায় আগবেলা কৰি ভাল লাগে মানে দিনৰ ৰ'দ চ'দ থাকিলে বনাই ভাল লাগে কিন্তু এতিয়া 4টা বাজি গ'লে 15 মিনিট গ'ল মই আচাৰটোকে বনাওঁ আৰু লাহেকৈ চাহেই খাব হ'ব ব'লক তেন্তে আজি কেনেকৈনো মই আচাৰটো বনাওঁ আপোনালোককো দেখাম একদম মই তেল একদম কমকৈ দিম আৰু আচাৰটো বহুত দিনলৈ ভাল হৈ থাকে এইটো আচাৰ এয়া জলফাইখিনি মই আজি অলপ দিনৰ আগতে এনেদৰে ভালকৈ ধুই পেলাই শুকুৱাই লৈছিলোঁ তাৰপিছতে নিমখ দি এনেকৈ অলপ সৰহকৈ নিমখ দি এনেকৈ বটলত ৰাখি দিছিলোঁ আৰু এয়া নিমখখিনি কেইবাদিনৰ পিছত মানে এয়া দেখাইছোঁ আজি দেখাইছোঁ নিমখখিনি ধুনীয়াকৈ সোমাই গৈছিলে এয়া একদম ধুনীয়াকৈ কোমল হৈ গ'ল জলফাইখিনি তাৰপিছত মই উলিয়াই ল'লোঁ তাৰপিছতে এইদৰে এনেকৈ কাটি ল'লোঁ জলফাইখিনি গুটিখিনিও দিছোঁ বাৰু গুটিও আৰু জলফাই কাটি ল'লোঁ আৰু ইয়াত এই নিমখৰ পানীটো মোক লাগিব এইটো ৰাখি থৈছোঁ আৰু এয়া লৈছোঁ মছলা সেয়া ধনিয়া জিৰা ক'লা জিৰা চফ গুটি তাৰপিছতে সৰিয়হ বগা সৰিয়হ সেয়া এইখিনি ধুনীয়াকৈ অকণমান কেৰাহীতে গৰম কৰি পেলাই মই মিক্সিত ভালকৈ মাৰি ল'লোঁ তাৰপাছত এইখিনি আচাৰত ঢালি ল'লোঁ আৰু আন্দাজমতে হালধি দি দিলোঁ তাৰপিছতে দিছোঁ ইয়াতে অলপ জালুকৰ গুড়া আৰু দিছোঁ কেঁচা মিঠাতেল অকণমানেই ইউজ কৰিছোঁ মই বেছি নাই কৰা মিঠাতেলটো কেঁচাকৈ দিলে খাবলৈ মানে আচাৰটো ভাল হৈ থাকে হেনো আৰু এয়া ধুনীয়াকৈ মই সানি ল'লোঁ তাৰপাছতে এয়া দি দিছোঁ মই নিমখৰ যিখিনি পানী ৰৈ গৈছিলে সেইখিনি আৰু সেয়া দিয়াৰ পিছতে মই অকণমান দেৰি গেছত তুলি দিলোঁ গোটেই বস্তুখিনি গৰম হ'বলৈ তাৰপিছতে গৰম হোৱাৰ পিছত গেছ অফ কৰি দিলোঁ আজি আচাৰে দি কৈ যাবা ধুনু উৎপাত চোৱা ৰ'বা মই দিম নহয় ৰ'বা তুমি কিমান উৎপাত কৰিছে চাওকচোন আচাৰটো বনাবলৈ দিয়া নাই অ' কি মোক মই বেয়া পাইছোঁ আকৌ হাই কৈ দিয়াচোন ধুন্দি দেউতাক হাই কৈ দিয়া ধুন্দি দেউতাই চাব হাই কৈ দিয়া ধুন্দি দেউতাই চাব কৈ দিয়াচোন হাই কৈ দিয়া মই বেয়া পাইছোঁ আচাৰটো মানে বনাবলৈ কি মোক দিয়া নাই ইমানেই তাৰ মানে এইকেইদিন বহুত বেছি খেলি আছিলে যে এয়া কান্দোন এতিয়া কিন্তু মন নকৰি গোটেই ৰংটো একদমেই মানে চিজিল কৰি পেলাই মই কৰাই নাই এইকেইদিন কেনেকুৱা খেল সিহঁতৰ বেলেগ কি খেলিছিলে দেখাম ৰ'ব কালি কাৰ ঘৰলৈ যোৱা কাৰ লগত যোৱা ক'ত যোৱা এইটো কি লৈছা পলিথিন কি লৈছা বেগ লৈছা মাহী ঘৰলৈ যাবা ধুন্দি যাবা নেকি মাহী ঘৰলৈ ভাইটি মাহী ঘৰলৈ যাবা নে যোৱা গৈ আহেগৈ দুইটা বেছি দেৰি নকৰিবা দেই ভাতকেইটা খাই আহিলে আহিবা বাৰু হ'বনে ধুনু হ'বনে যোৱা মাহী ঘৰ পৰা আহেগৈ যোৱা মাহী ঘৰ পৰা আহেগৈ বাই বাই অঁ গাড়ী চাইকেল বা বাইকখন লৈ যোৱা অঁ বাইকখন লৈ আহেগৈ যোৱা তোমালোকক অঁ কিহত যাবা ধুনু মাহী ঘৰলৈ এইপিনে শুনা কিহত মোক কৈ দিয়া বাইকত কোনখন বাইক নিবা অ' এইখন নিব মই কতেই মৰো ষ্টাৰ্ট দিয়া কোনে চলাব ধুনুৱে নে দাদাই অ' দাদা তই পাৰিবিনে চলাব অঁ চলা ভাইটি উঠাই ল চাবি লৈ ল তাত চাবি দিয়ে নে গম পাই সিহঁতি বেগটো ক'ত সামৰি ল'বা বেগটো ক'ত সোমাই ল'বা আকৌ বেগতনো কি লৈছা বেগত কি লৈছা ধুনু বাহ ওলমি গ'ল কোৱা এতিয়া যাবহে লাগে আৰু নে উঠাই দিব লাগে পুৰা ঢুকি নিব যদি কেনেকৈ চলাবা নিজে উঠিব পাৰিব লাগিব তেতিয়াহে হ'ব যোৱা নিজে উঠি নিজে চলাই গুচি যোৱা খেল মানে এনেকৈ খেলি ভাল পায় আৰু লগ এটা হ'লে সি অকলে খেলাতকৈ সেইটো কাৰণে তাৰ এতিয়া পুৰা বেয়া লাগিছে একদম আমনি আজি দিনটো বিৰাট আমনি কৰিছে দেই ধুন্দি তোমালৈ বহুত মনত পেলাইছে ভাইটিয়ে দেই তাৰো মনত পৰিছে চাগে
দেহা মানুহে আমনি কৰি থাকোঁতেই আমাৰ ঘৰলৈ আহিলে আলহী, মানে আমাৰ বিয়াৰ ভকতসকল, যিসকলে মানে ভকতীয়া মানে কামখিনি কৰিছিলে আৰু তেওঁলোকক আমাৰ সেৱা কৰা হোৱা নাছিলে, সেইটো কাৰণে তেওঁলোকক মাতি থোৱা হৈছিলে, আজিয়ে আহি গ'ল। তেওঁলোকৰ লগতে আমাৰ ধুনীয়াই, সেইটো কাৰণে ৰুটি ভাজি খাই আছে এয়া। তাৰ মনটো অলপ ভাল লাগিলে আৰু খুৰাই এয়া অকণমান সেৱা কৰিলে আৰু সকলোকে কিবা খাদ্য অনুসাৰে কিবা এটা দি পেলাই ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ডিঙিটো এতিয়াও মানে খিচ কৰি আছে, যাৰ কাৰণে মোৰ কথাবোৰ কওঁতে লাগি ধৰিছে। প্লিজ সেইটো বেয়া নাপাব। আজিলৈ বাই বাই।